এটি শিশুৰ মাত ফুটি কথা ক'বলৈ প্ৰায় 2 বছৰ সময় লাগে, কিন্তু সেই শিশুটি ডাঙৰ হৈ ক'ত কি পৰিস্থিতিত কথা কেনেকৈ ক'ব লাগে আৰু কি কথা ক'ব নালাগে তাকে শিকিবলৈ গোটেই জীৱনটো শেষ হৈ যায়, যাৰ বাবে বহু যোগ্য ব্যক্তিয়ে কথা ক'ব নজনাৰ বাবে অপ্ৰিয় হয় আৰু প্ৰাপ্য সফলতাৰ পৰা বঞ্চিত হ'ব লগা হয়। এজন ব্যক্তিয়ে সমাজ তথা কৰ্মক্ষেত্ৰখনত প্ৰিয় পাত্ৰ আৰু সন্মান লাভ কৰিবলৈ বিশেষভাৱে প্ৰয়োজন হোৱা এক স্কিল হৈছে কথা ক'ব পৰা বা কমিউনিকেশ্যন স্কিল। কমিউনিকেশ্যনৰ বাবে 5টা বিশেষ গুৰুত্বপূৰ্ণ কথা আমি মনত ৰখা উচিত। 1. সঠিক শব্দৰ প্ৰয়োগ। কোৱা হয় যে কথাতে বতা পায় আৰু কথাতে কটা যায়, অৰ্থাৎ এজন মানুহে শুদ্ধ সাৱলীল আৰু প্ৰাসংগিক কথাৰে মানুহৰ অন্তৰ জয় কৰিব পাৰে। ইয়াৰ বিপৰীতে আকৌ অপ্ৰাসংগিক, যুক্তিবিহীন আৰু টান কথাৰ দ্বাৰা এজন ব্যক্তি সমাজত অপমান আৰু গৰিহণাৰ পাত্ৰ হ'ব পাৰে। 2. কথা কোৱাৰ সুৰ বা ধৰণ, যাক ইংৰাজীত টোন বুলি কোৱা হয়। কমিউনিকেশ্যনত টোনৰ গুৰুত্ব শব্দতকৈও বেছি, কাৰণ একেটা কথাই মৰমেৰে ক'লে যিটো ৰিয়েকশ্যন আমি দেখা পাওঁ, খঙত ক'লে কিন্তু তাৰ ওলোটা ৰিয়েকশ্যন হ'ব পাৰে। 3. বডি লেংগুৱেজ বা আকাৰ ইংগিত। কমিউনিকেশ্যনত বডি লেংগুৱেজৰ ভূমিকা আটাইতকৈ বেছি। বডি লেংগুৱেজ মানে হৈছে কথা নোকোৱাকে বা কথা কৈ থাকোঁতে আমাৰ মুখ, হাত, চকু আৰু শৰীৰে প্ৰকাশ কৰা ভাৱ বা এক্সপ্ৰেশ্যন। বডি লেংগুৱেজ আমাৰ অনুভৱবোৰৰ স্পষ্টতা প্ৰকাশ কৰে আৰু ই আমাৰ আত্মবিশ্বাস গঢ়ি তোলে। 4. লিছনিং স্কিল, অৰ্থাৎ বেলেগে কোৱা কথাবোৰ মনোযোগেৰে শুনা। ভগৱানে আমাক 2খন কাণ দিছে যদিও মুখ এখনহে দিছে, অৰ্থাৎ আমি বেছিকে কথা কোৱাৰ সলনি বেছিকে শুনিব লাগে। জ্ঞানী মানুহবিলাকে বেছিকে শুনে আৰু প্ৰয়োজন হ'লেহে তাৰ উত্তৰ দিয়ে। 5. বক্তাৰ মনৰ ভাৱ বুজি পাইহে তাৰ উত্তৰ দিয়া। কেৱল উত্তৰ দিবলৈহে প্ৰশ্ন শুনিব নালাগে, বৰঞ্চ বক্তাৰ মনৰ ভাৱ আৰু তেওঁৰ মেণ্টেল বেকগ্ৰাউণ্ডটো বুজিহে কথাৰ উত্তৰ দিব লাগে। বহুতে অলপ কিবা এটা শুনিয়ে কথাটোৰ প্ৰকৃত অৰ্থ নুবুজাকে মনতে কিবা এটা অনুমান কৰি লয়। মানুহৰ মাজত ভুল বুজাবুজি হোৱাৰ মূল কাৰণ কিন্তু সেইটোৱেই। সেয়েহে প্ৰথমে আমি বেলেগে কোৱা কথাবোৰ ভালকৈ শুনিব লাগিব, বুজিব লাগিব আৰু তাৰ পিছতহে প্ৰয়োজন হ'লে উত্তৰ দিব লাগিব। ধন্যবাদ।